ৰাষ্ট্ৰ সন্দৰ্ভত কোনো জ্ঞানেই নাই কংগ্ৰেছৰ। বিমানবন্দৰত যদি একাপ চাহৰ দাম 150 টকা, অসমৰ কি উন্নয়ন হ'ব বুলি মন্তব্য কৰিছিল গৌৰৱে। মৰাণৰ ELF-ক লৈ কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব মন্ত্ৰী ৰঞ্জিত দাস। মই জীৱনত 150 টকীয়া চাহ খাই পোৱা নাই আৰু বাচি থকা পৰ্যন্ত নাখাওঁ। গৌৰৱ গগৈ হয়তো পাকিস্তানত 150 টকা বা তাতকৈ বেছি দামৰ চাহ খাইছে বুলি কটাক্ষ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাৰ্থত আৰু 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগে। 10 বছৰ হ'লে অসমত তেওঁৰ কাম নাথাকিব, তেওঁক আমি দিল্লীলৈ পঠাম। পাঠশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালী সংমণ্ডলৰ এটা নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। সৰ্বানন্দোলনক অনা হৈছে মানে তো আমি মুখ চাই পেলাই অনা হোৱা নাই, যে অসমৰ স্বাৰ্থত সৰ্বানন্দোলন অনা হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনা হৈছিলে যে অসমৰ উন্নয়নৰ স্বাৰ্থত তেখেতক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে। আৰু হয়, আমি প্ৰমাণ পালো অসমৰ ৰাইজে। এতিয়া মই কৈছো কি যে নহয়, তো 15 বছৰ থাকিব লাগে মুখ্যমন্ত্ৰী, 5 বছৰ থাকিলে আৰু 10 বছৰ থাকিব লাগে, তেখেতে মুখ্যমন্ত্ৰী থাকিব লাগে। মই থাকো নাথাকো ডাঙৰ কথা নহয়, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ স্বাৰ্থত তেখেতে আৰু 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগে। কাৰণ কিয়, পৰিৱৰ্তনটো আমি দেখিছোৱে। গতিকে তেখেতৰ দিনত, আগন্তুক দিনত আৰু 10 বছৰ হ'লে তাৰপিছত তেখেতৰ কাম নাথাকিব। তেখেতক লাহেকৈ আমি দিল্লী পঠাই দিম। ৰাষ্ট্ৰ সন্দৰ্ভত কোনো জ্ঞানেই নাই কংগ্ৰেছৰ। বিমানবন্দৰত যদি একাপ চাহৰ দাম 150 টকা, অসমৰ কি উন্নয়ন হ'ব বুলি মন্তব্য কৰিছিল গৌৰৱে। মৰাণৰ ELF-ক লৈ কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব মন্ত্ৰী ৰঞ্জিত দাস। মই জীৱনত 150 টকীয়া চাহ খাই পোৱা নাই আৰু বাচি থকা পৰ্যন্ত নাখাওঁ। গৌৰৱ গগৈ হয়তো পাকিস্তানত 150 টকা বা তাতকৈ বেছি দামৰ চাহ খাইছে বুলি কটাক্ষ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাৰ্থত আৰু 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগে। 10 বছৰ হ'লে অসমত তেওঁৰ কাম নাথাকিব, তেওঁক আমি দিল্লীলৈ পঠাম। পাঠশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালী সংমণ্ডলৰ এটা নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। সৰ্বানন্দোলনক অনা হৈছে মানে তো আমি মুখ চাই পেলাই অনা হোৱা নাই, যে অসমৰ স্বাৰ্থত সৰ্বানন্দোলন অনা হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনা হৈছিলে যে অসমৰ উন্নয়নৰ স্বাৰ্থত তেখেতক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে। আৰু হয়, আমি প্ৰমাণ পালো অসমৰ ৰাইজে। এতিয়া মই কৈছো কি যে নহয়, তো 15 বছৰ থাকিব লাগে মুখ্যমন্ত্ৰী, 5 বছৰ থাকিলে আৰু 10 বছৰ থাকিব লাগে, তেখেতে মুখ্যমন্ত্ৰী থাকিব লাগে। মই থাকো নাথাকো ডাঙৰ কথা নহয়, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ স্বাৰ্থত তেখেতে আৰু 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগে। কাৰণ কিয়, পৰিৱৰ্তনটো আমি দেখিছোৱে। গতিকে তেখেতৰ দিনত, আগন্তুক দিনত আৰু 10 বছৰ হ'লে তাৰপিছত তেখেতৰ কাম নাথাকিব। তেখেতক লাহেকৈ আমি দিল্লী পঠাই দিম।